Hello student, welcome to my YouTube channel. সকলকে ইমৰান আসাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। সো আজি মই BA সেকেন্ড সেমিস্টাৰ এডুকেশ্যনৰ চেপ্টাৰ নম্বৰ 2 শিক্ষণ আৰু অভিৰচন লাৰ্নিং এণ্ড মোটিভেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 2 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ আগত অলৰেডি আমি পাৰ্ট 1 ক্লাছ এটা কৰিছোঁ। সো গতিকে আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো এই ক্লাছটো আৰম্ভ কৰাৰ আগতে পাৰ্ট 1ত আমি শিক্ষণৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলোঁ। যে শিক্ষণ কি হয়, শিক্ষণৰ প্ৰকৃতি, শিক্ষণৰ বৈশিষ্ট্য আদি সম্পৰ্কে আমি পাৰ্ট 1 ক্লাছটোত আলোচনা কৰিছিলোঁ। সো আজি আমি আলোচনা কৰিম পৰিপক্কতাৰ ওপৰত, ঠিক আছে। সো আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যন নম্বৰ 10। অলৰেডি আমি পাৰ্ট 1ত 9টা কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ। সো আজি আমি 10ৰ পৰা আৰম্ভ কৰি সো পৰিপক্কতা বুলিলে কি বুজা? উত্তৰ: পৰিপক্কতা হ'ল বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া। পৰিপক্কতাই এনে কিছুমান আচৰণক বুজায় যিবিলাক কোনো পূৰ্ব অভিজ্ঞতা ভিত্তিক নহয় অথবা এই আচৰণসমূহ সম্পাদনৰ বাবে কোনো প্ৰশিক্ষণলব্ধ অভিজ্ঞতাৰ প্ৰয়োজন নহয়। আমি তো কি হয় যে কি কৈছে যে পৰিপক্কতা হ'ল বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া। মানে কি হয় যে পৰিপক্কতা ইজ এ ডেভেলপমেণ্ট প্ৰচেছ বুলি কৈছে। আৰু ইয়াৰ পাৰ্ট 1 ক্লাছটোতো আমি পাইছিলোঁ যে শিক্ষণ হৈছে বিকাশৰ প্ৰক্ৰিয়া। চ' আমি তেতিয়াও পাইছিলোঁ পাৰ্ট 1ত যে শিক্ষণ হৈছে বিকাশশীল প্ৰক্ৰিয়া অৰ্থাৎ ডেভেলপমেণ্ট প্ৰচেছ। চ' ঠিক তেনেদৰে পৰিপক্কতাও কি হয়? বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া হয়। মনোবিজ্ঞানী কলেচনিকৰ মতে জন্মগত প্ৰৱণতাসমূহ স্বাভাৱিকভাৱে প্ৰস্ফুটিত হোৱাৰ ফলত আচৰণৰ গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনৰ প্ৰক্ৰিয়াই হ'ল পৰিপক্কতা, ঠিক আছে। চ' পৰিপক্কতা কি হয়? যদিহে তোমালোকে এইখিনি লিখি দিলে হ'ব, 2 মাৰ্ক পাই যাবা। চ' পৰিপক্কতা সাধাৰণতে যে জৈৱিক যি বিকাশ, এই বিকাশৰ লগত জড়িত। যে ব্যক্তি এজনৰ দৈহিক মানসিক বিকাশ হয়, পৰিপক্কতা ইয়াৰ লগতে জড়িত, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 11। পৰিপক্কতাৰ বৈশিষ্ট্যসমূহ লিখা। পৰীক্ষাত 2টা বৈশিষ্ট্য লিখিব আহে। চ' যিয়ে নাহক কিয় আমি নিশ্চয় পঢ়িবই লাগিব। চ' উত্তৰ চাওঁ আমি পৰিপক্কতাৰ কেৰেক্টাৰসমূহ কি কি হয়। 1 নম্বৰত দিছে পৰিপক্কতা এক বিকাশশীল প্ৰক্ৰিয়া। এনেধৰণৰ বিকাশশীল প্ৰক্ৰিয়াই ব্যক্তিৰ আচৰণৰ পৰিৱৰ্তন সাধন কৰি কোনো কৰ্মদক্ষতাৰ সৃষ্টি কৰে। 2 নম্বৰটো কি কৈছে যে পৰিপক্কতা এক স্বাভাৱিক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া কোনো চৰ্ত সাপেক্ষে নহয়। 3 নম্বৰ বৈশিষ্ট্য পৰিপক্কতা এক জৈৱিক বিকাশৰ প্ৰক্ৰিয়া। পৰিপক্কতা প্ৰক্ৰিয়াৰ যোগেদি শিশুৰ বৰ্তি আচৰণৰ যিবিলাক পৰিৱৰ্তন সংঘটিত হয় তাৰে মূলতে হৈছে জৈৱিক বিকাশ। 5 নম্বৰ বৈশিষ্ট্য পৰিপক্কতা ব্যক্তিৰ চাহিদা নিৰ্ভৰ কৰে। অৰ্থাৎ পৰিপক্কতা প্ৰক্ৰিয়া কেতিয়াও শিশুৰ চাহিদাৰ দ্বাৰা নিৰ্ধাৰিত নহয়। 5 নম্বৰ বৈশিষ্ট্য পৰিপক্কতা জীৱনব্যাপী চলা প্ৰক্ৰিয়া নহয়। এই প্ৰক্ৰিয়া নিৰ্দিষ্ট পৰ্যায়ত আৰম্ভ হয় আৰু এক বিশেষ পৰ্যায়ত শেষ হয়। চ' এই 5টা তোমালোকে বৈশিষ্ট্য লিখিব আহিলে এই 5টা লিখি দিবা। চ' এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 13। শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, লিখিব আহে যে শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা 2টা পাৰ্থক্য লিখা। এই প্ৰশ্নটো প্ৰায় আহে, চ' খুবেই গুৰুত্বপূৰ্ণ হয়। চ' এতিয়া আমি এনচাৰ চাওঁ কি হয়। উত্তৰ: শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ পাৰ্থক্য কি কৈছে যে শিক্ষণ এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা জীৱনব্যাপী চলা প্ৰক্ৰিয়া নহয়। চ' আমি যিকোনো মুহূৰ্তত আমি যিকোনো এটা অভিজ্ঞতা লাভ কৰোঁ, সেই অভিজ্ঞতাৰ পৰা আমি কিবা নহয় কিবা এটা শিকোঁ। চ' সেইকাৰণে শিক্ষণক কোৱা হৈছে যে শিক্ষণ এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা কি কৈছে যে জীৱনব্যাপী চলা প্ৰক্ৰিয়া নহয়। 2 নম্বৰ শিক্ষণ এক মানসিক প্ৰক্ৰিয়া, আনহাতে পৰিপক্কতা এক জৈৱিক প্ৰক্ৰিয়া। 3 নম্বৰ পাৰ্থক্য শিক্ষণ প্ৰক্ৰিয়া সদায় উদ্দেশ্য ভিত্তিক, আনহাতে পৰিপক্কতা উদ্দেশ্য ভিত্তিক নহয়। চ' আৰু তোমালোকে যদি পাৰ্ট 1 ক্লাছটো কৰা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ ক্লিক কৰিলে তোমালোকে পাৰ্ট 1 ক্লাছটো পাই যাবা। 4 নম্বৰ পাৰ্থক্য শিক্ষণ চাহিদাৰ ওপৰত নিৰ্ভৰশীল, আনহাতে পৰিপক্কতা চাহিদাৰ ওপৰত নিৰ্ভৰশীল নহয়। 5 নম্বৰ শিক্ষণৰ বাবে সক্ৰিয়তাৰ প্ৰয়োজন আছে, আনহাতে পৰিপক্কতাৰ ক্ষেত্ৰত সক্ৰিয়তাৰ প্ৰয়োজন নাই। চ' এই 5টা লিখি দিলে হৈ যাব। চ' যদি 2টা লিখিব আহে তেনেহ'লে 2টা পাৰ্থক্য লিখি দিবা। নেক্সট কুৱেশ্যন নম্বৰ 14। শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা 2টা সম্পৰ্ক লিখা। চ' 2টা ৰিলেশ্যন লিখিব লাগে যে শিক্ষণ আৰু পৰিপক্কতাৰ মাজত কেনেকুৱা ধৰণৰ ৰিলেশ্যন আছে। চ' 2টা লিখিব কৈছে। উত্তৰ চাওঁ আমি শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা 2টা সম্পৰ্ক হ'ল, এই 2টা প্ৰশ্ন কিন্তু খুবেই গুৰুত্বপূৰ্ণ হয়, যেটো আমি অলপ আগতে আলোচনা কৰিলোঁ। শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্য আৰু সম্পৰ্ক, এই 2টা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ হয়, পৰীক্ষাত প্ৰায় আহে। চ' উত্তৰ চাওঁ আমি
শিকন আৰু পৰিপক্কতা দুয়ো এক বিকাশশীল প্ৰক্ৰিয়া। 2 নম্বৰটো কি হয়? শিকনৰ সাফল্য বা কৃতকাৰ্যতা পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। চ' যদি ৰিলেশ্যন লিখিব আহে চ' তোমালোকে এই দুটা লিখি দিবা, ঠিক আছে? নেক্সট কুৱেশ্যন নম্বৰ 15, শিকনৰ দুটা তত্ত্ব লিখা। শিকনৰ দুটা তত্ত্ব লিখিব লাগে, থিয়ৰী। উত্তৰ কি হয়? শিকনৰ দুটা তত্ত্ব হ'ল 1 নম্বৰ সংযোগবাদ তত্ত্ব আৰু 2 নম্বৰ অনুবন্ধনবাদ তত্ত্ব। আৰু তত্ত্ব আছে প্ৰচেষ্টা আৰু ভুল পদ্ধতি। চ' কিছুমান তত্ত্বৰ বিষয়ে আমি পঢ়িব লাগিব, কাৰণ তত্ত্বৰ বিষয়ে পৰীক্ষাত আহে 10 মাৰ্ক থাকে। চ' নেক্সট কুৱেশ্যন নম্বৰ 16, শিকনৰ দুটা নীতি লিখা। উত্তৰ, শিকনৰ দুটা নীতি হ'ল ফলাফল নীতি আৰু প্ৰস্তুতি নীতি। আৰু অনুশীলন নীতি, বহুত নীতি আছে। চ' এই নীতিসমূহৰ বিষয়ে আমি ইয়াৰ পৰৱৰ্তী ক্লাছত পঢ়িম। শিকনৰ তত্ত্ব আৰু নীতি দুয়োটা বৰ্ড কুৱেশ্যন হয়। চ' নীতিসমূহৰ বিষয়ে খুবেই পঢ়িবই লাগিব আমাৰ, কাৰণ খুবেই গুৰুত্বপূৰ্ণ হয়। আৰু বহুতে কিন্তু এই প্ৰশ্নটো পাজল লাগে। চ' লিখিব আহে তত্ত্ব, লিখি দি থৈ আহে নীতি। চ' এনেকুৱা কৰিলে নহ'ব, মনত ৰাখিব। তত্ত্ব হ'ল থিয়ৰী আৰু নীতি হৈছে ল, ঠিক আছে? চ' ইংলিছটো চাই ল'ব তোমালোকে। পৰীক্ষাত যেনেদৰে আমাক সোধে আমি তেনেকৈ লিখিব লাগিব। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি শিকনৰ তত্ত্ব আৰু শিকনৰ মৌলিক নীতিসমূহৰ বিষয়ে আলোচনা কৰিম। চ' যদি ক্লাছটো ভাল লাগে তেন্তে ক্লাছটো প্লিজ এটা লাইক কৰি দিবা। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা।